থ'ব নাজানে ঐ খাই বৈ মোক সোনকালে আজৰি কৰি দেখি সোনকালে আহা মই সোনকালে আজৰি হৈ মই নামঘৰলৈ যাম মায়ে যেতিয়া দিবহি গম পাবি মই যাওঁ ভাই মা মই দি আছো ই অহা নাই নেকি নাই খুৱাম বাপেকে ৰ সেই মোবাইলডালকে চাই থাক মই ওলাই পেলাই গুচি যাম বাপেকে আজি দেখোন খাবলৈ মা অ মা মা অ তই মনে মনে খাই আছ তই মোবাইল চাই আছ মই কি কৰিব লাগে মনে মনে খাই থাক মই দূৰকো দিছো ৰ তইতো মোক মাতিব পাৰ দিব নহয় কিনো মনে মনে থাক দে মোক খাবলৈ নহ'লে হে কিনো কি হ'ল কি হৈছে দিম একেবাৰে খালি তোমাৰ মুখত মাৰো চোৱাচোন মোৰ ৰুটিখন খাই পেলালে মনে মনে থাক মই আনিছো ৰ বোৱাৰী অ বোৱাৰী খুৰা এই আজি ভাওনা নহয় ইহঁত দুটাক খুৱাই মই নামঘৰলৈ যাম আজি সেই পানী তোলাও আছে নহয় যোৱা মই এপাকে নামঘৰ পাওঁ অ বগা বৌ যে তোমাৰ লগত নামঘৰত ইয়াক সৰুটো নামঘৰলৈ যাবলৈ লগটো লাগে হ'ব দিয়া তুমি গৈ থাকা ময়ো গৈ আছো অ মা পানী তোলালে মই যাম কিন্তু ওলাবি আজি ভাওনাখনৰ নামটো কি আছিল মই পাহৰিলোৱে নহয় কি ক'লা বীৰ ভাওনাখনৰ নামটো হেৰো ভাওনা নহয় ভাওনা আজিৰ ভাওনাখনৰ নাম হ'ল দক্ষ যোৱা সেইটো দেখোন কামোৰ ককা কি কৰো ঘূৰিয়ে যাও নেকি সেইটো দেখোন বীৰ হেৰা বীৰ কি কথা সেইজনীয়ে মাতিলে এইফালে আহা ওলাইছা কিয় সেইফালে যে চিঞৰি আছে নোযোৱা কিয় নাই সোঁফালেহে গৈছে কিবা এটা জগৰ লগালে বদমাছটো ভালেই হ'ল ময়ো লাহে লাহে গৈ থাকো কি কৰেনো চাওঁ বাৰান্দাত উঠিছে কি হ'ল আজি বছৰে শেষ হৈ তোমাক দেখাই নে মই মৰিলো নহয় কথা কোৱাহে আজি আকৌ সেই জন্ম হৈ এই চিধাই আপোনাৰ দোকান কিবা নিশ্চয় কিনিব পুৰা হ'লাহি তোমাৰ আৰু সেই ফটুৱামিবোৰ নগ'ল আৰু নহয় মই মানে বুঢ়া হোৱা নাই নহয় হয় নেকি গোটেইটো একেবাৰে কুমলীয়া আকৌ মোক খুৰাই কৈছে নহয় সেইকাৰণেহে ফটুৱামিবোৰ এতিয়াও যোৱা নাই বাৰু
বাদ দিয়া সেইবোৰ কথা মই যাওঁ দেই ৰ'বা ইছ মানে কলৈ যোৱা বাবা আকৌ কি হ'ল মই তোমাক কিয় মাতিছিলো আচল কথাটো কোৱাই নাই নহয় আহা আহা ভিতৰলৈ আহা তোমাৰ নামটো যোৱাই ভাল মোৰ তোমাৰ নামত যোৱা বছৰ মানে 23 চনৰ 3 জুন তাৰিখে 8 টকা বাকী লিখা আছে মোৰ এইয়া চোৱা লিখা আছে তুমি বাকী খাই দিলা আৰু পিছৰ দিনা উলিয়াই দিলা হা সেইকাৰণে পাহৰি গলা মই হলো দোকানী মানুহ হিচাপৰ মানুহ বছৰেকৰ মূৰত তোমাক লগ পালো যেতিয়া এৰি নিদিছো দিয়া বাকীটো দিয়া বাকী এখন মনতেই নাই ক'ত থাকিব বাকীটো খুজিবলৈ এই দোকানীজনীলৈ ঠিকেই মনত পৰে কিন্তু দিবৰ সময়তহে পাহৰি যোৱা এই মনত পৰিবলৈও এডাল কামোৰডাল কি হ'ল এইফালে আহা যোৱা বছৰে তুমি মোৰ দোকানৰ পৰা মাল নিছিলা 238 টকা 70 পইচা 230 টকাটো দিলা 8 টকা 70 পইচা থাকিল হয় নেকি 70 পইচাটো বাৰু বাদ দিলো 8 টকাটো দিয়া হা এতিয়া মোৰ পইচা নাই নহয় নাই বুলিলে নহ'ব নহয় দিব লাগিব দিয়া ক'ৰ পৰা দিওঁ হয় নেকি যোৱা খুৰাও আহিছে বোলে আহিছে যোৱা বাকী পইচাটো মই তেওঁৰ পৰা ল'ম নালাগে ময়ে দিম হয় নেকি তেতিয়াহ'লে দিয়া এটকা 2 টকা 4 টকা 5 টকা বাৰু হ'ব বাকী থাকিল 3 টকা দিয়া নহয় এই কাগজৰ তলত আপুনি এটা লুকুৱাই থৈছে নহয় হয় নেকি এইটো বা কেনেকৈ সোমাল নহয় আপুনি থৈছে মই দেখিছো নহয় তুমি থাকাহে এনেকে বৰ সাংঘাতিক দেই মই তোমাক ধেমালিহে কৰিছিলো নেদেখা হলেতো 5 টকাই হ'লহেঁতেন আছে লওক 50 পইচা এইবিলাক মোক নালাগে তুমিয়ে ৰাখা মোক বেলেগ পইচা দিয়া নাই নহয় আছে ভালদৰে খুচৰা ৰ'ব পাইছো ৰ'ব এইটো লওক এইটো বা টকা নে 2 টকা এইটো 2 টকা তুমি জানা মানে আপুনি এটকা বুলি ভাবিছিল বাৰু 7 টকা হ'ল আৰু এটকা আৰু নাই নহয় এবছৰৰ মূৰত নাই বুলি ক'লে নহ'ব নহয় নাথাকিলেনো মই দিওঁ ক'ৰ পৰা বাৰু হ'ব মই খুৰাৰৰ পৰা লৈ নালাগে মই দি যামহি ঠিক আছে মই গধূলি 6টা বজালৈকে অপেক্ষা কৰিম যদি তুমি নাহা আহিম মই মানে এতিয়াই দি যামহি ঠিক আছে যোৱা আৰু এই এটকাটো উলিয়াই ল'ব পাৰিলে মই বাচিলোঁ বৰ সাংঘাতিক দেই ককাইদেউ দেখোন কাৰ কথা কৈছেনো দহ দোকানীজনী কি হ'লনো এদিন এওঁ মানে সেই দোকানৰ মাল আনিবলৈ দিলে
অঁ এই তেওঁতো আৰু সেই বাৰান্দাতে বহি লৈ কোন কলৈ গৈছে সেই উমান লৈ থাকে। অঁ তাৰপাছত সেই মোক দেখা পাই তেওঁ মোক ধৰিলে নহয় আগভেটি। অঁ ককাইদেউ মোকো কৰে নহয় মই পলাওঁ বাপেকে। এই বোলো কলৈ যোৱা বীৰভদ্ৰ? মই বোলো দোকানলৈ। তেওঁ বোলে মোৰ এখন দোকান নহয়। মই বোলো তেন্তে আহা। মই বোলো নাযাওঁ। তেওঁ বোলে আহা। মই বোলো মই আগলৈ যাম। তেওঁ বোলে নহয় মোৰখনলৈকে আহা। অঁ দিলেই নহয় সেই জোৰ কৰি টানি। তাৰপাছত মোৰতো সেই মানুহজনী বৰ কৃপণ। একেবাৰে সেই জুখি মাখি পইচা দি মোক ক'লে 20 টকা এটা বেছিকৈ দিছোঁ। অঁ 2-4 টকা বেছিকৈ লাগে যদি দিব, আৰু যদি নহয় তেতিয়াহ'লে ঘূৰাই দিম। মই বোলো ভালেই হ'ল বাদ দে। 2 টকা এটা ৰাখি বাকীখিনি মই ঘূৰাই পিছে কি হ'লনো? মালখিনি দি হিচাপটো মোক দি ক'লে 238 টকা 70 পইচা। খা বাপেকে। মই বোলো মোৰ হাতত 230 টকাহে আছে। হাঁহি মাৰি তেওঁ মিঠা মিঠা কথাৰে মোক ক'লে ওচৰৰে মানুহ মই লিখি থৈছোঁ পিছত দি যাব। ৰাম ৰাম, এই 1 টকা 2 টকাকৈতো কম বাকী সোমাই থকা নাই। মালখিনি নি তেওঁৰ হাতত দি কথাটো ক'লোহে মাত্ৰ। মোক মানে যিহে গোৱাল গালি দিলে। এই কাৰণটো তেওঁৰ দোকানত কাষ্টমাৰেই নাই। মোৰ দোকানত সেইকাৰণে মালবোৰ কমি গৈছে। তাৰপিছত আজি দোকানত দুই এটা কেতিয়াবা অচিনাকি কাষ্টমাৰ যায় একেবাৰে লুটি লয়। ঠিক আছে ঠিক আছে হ'ব দিয়ক, আপুনি যাওক ময়ো যাওঁ। হ'ব দিয়ক। খুৰা গোসাঁইটো নামঘৰৰ পাই। খুৰা আজি সেই ভাওনা নহয়। মই ভাল ভাল সেই কৰিব লাগে, গাঁৱৰে কথা। মই কওঁ নহয় খুৰা। বাৰু যা, এতিয়া বেছি ঘূৰা ফুৰা কৰি নুফুৰিবি। যা এতিয়া অকণমান শুই থাক গৈ, ৰাতি মোৰ লগত ভাওনা চাব লাগিব। ঠিক আছে যা যা যা।